আচলতে শিক্ষাৰ নামত বা পেৰামেডিকেলৰ নামত যে ৰাজ্যৰ চুকে কোণে কাঠফুলাৰ দৰে অবৈধ শিক্ষানুষ্ঠান গঢ়ি উঠিছে সেই কথা কিন্তু পোহৰলৈ আহিছে। মাজে সময়ে এনেধৰণৰ বিতৰ্ক আহিয়ে থাকে, কিন্তু তাৰ পিছতো সষ্টম নহয় প্ৰশাসন বা শিক্ষা বিভাগ। মই এই মুহূৰ্তত নলবাৰীৰ যি পেৰামেডিকেল শিক্ষানুষ্ঠান এই চামতা পেৰামেডিকেলৰ দৃশ্য দেখিব বিচাৰিছোঁ। কালি যেতিয়া আমি প্ৰতিদিনত সবিস্তাৰে এই বাতৰি প্ৰকাশ কৰিছিলোঁ, তাৰপিছতে আজি দেখিবলৈ পোৱা গৈছে এই যিখন বিদ্যালয়ৰ স্বত্বাধিকাৰ পৰেশ বৰ্মন বা যিসকল শিক্ষক আছিলে 4গৰাকী বা যি ষ্টাফ আছিলে সকলো এতিয়া পলাই পত্ৰং দিছে। আজি কিন্তু কোনো নাই। যিগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওঁ আহি আজি এই যি শিক্ষানুষ্ঠান তলা খুলিছে, কিন্তু আজি কোনো নাই। আৰু এই শিক্ষানুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰীয়ে DMLT আৰু নাৰ্ছিঙৰ কাৰণে এডমিশ্যন লৈছিলে তেওঁলোকৰ আজি ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে। 2014 চনতে স্থাপন কৰা এই যিখন শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখনে নৰ্থ ইষ্ট কাউন্সিল অফ এলাইড হেল্থ এণ্ড ছায়েন্স যি এই তেওঁলোকৰ কাউন্সিলৰ অধীনত তেওঁলোকে এই চলাই আছিল, চাৰ্টিফিকেট দিছিল। কিন্তু সেই যিখন কাউন্সিল সেইখনো এখন বিতৰ্কিত কাউন্সিল আৰু সেইখনৰো পূৰ্বে বাতৰি পৰিৱেশন হৈছে। মই এই মুহূৰ্তত এগৰাকী ছাত্ৰীৰ কাষলৈ যাব বিচাৰিছোঁ। ৰাজদীপ, যিগৰাকী ছাত্ৰীৰ দেউতাক 30 অক্টোবৰৰ বোমা বিস্ফোৰণত গুৱাহাটীত নিহত হৈছিল, সেইগৰাকী পিতৃহীনা ছোৱালীয়ে ইয়াত বহু আকাৰে নামভৰ্তি কৰি 2 বছৰ সম্পূৰ্ণ কৰিলে আৰু সেইগৰাকী ছাত্ৰীৰ হাতত তুলি দিয়া হ'ল এখন ভুৱা প্ৰমাণ পত্ৰ। মই তোমাৰ কাষলৈ পোনে পোনে আহি বিচাৰিছোঁ, এখন ভুৱা প্ৰমাণ পত্ৰ তোমাৰ হাতত তুলি দিয়া হ'ল। কি ক'বা, কি হৈছে আচলতে? আচলতে কি হৈছে মানে আমাক বহুত মিছা কথা কৈ কিনে ইয়াত অনা হৈছে। প্ৰথমতে কৈছে যে ছিকিম ইউনিভাৰ্চিটিৰ আণ্ডাৰত আমাক চাৰ্টিফিকেট দিব, সেইকাৰণে আমি ইয়াতে পঢ়িছোঁ, নহ'লে বা আমি ইয়াতে নপঢ়িলোঁ হয় বা গুৱাহাটী বা মানে নলবাৰীত মানে বেলেগ লাইন পঢ়িলোঁ হয়, আমি লেবৰেটৰী নপঢ়িলোঁ হয়। যিহেতু আমাক যিটো মিছা কথা কৈছে ছিকিম ইউনিভাৰ্চিটিৰ আণ্ডাৰত দিব বুলি, এতিয়া নৰ্থ ইষ্টৰ আণ্ডাৰত দিছে আমাৰ। আৰু য'ত নৰ্থ ইষ্টৰ আণ্ডাৰত চামতা পেৰামেডিকেলৰ লিংকে নাই, আমাক চাৰ্টিফিকেট এখন কেনেকৈ দিব পাৰি তাহাঁতে? সেইকাৰণে মই এইটোৱে ক'ম যে ছাৰে যাতে আমাক ভাল চাৰ্টিফিকেটখন দিয়ে। তুমি 2 বছৰ পঢ়িলা ইয়াতে, তোমাৰ দেউতা 30 অক্টোবৰত গুৱাহাটীত নিহত হৈছিলে। কোন কোন আছে ঘৰত? মোৰ ঘৰত মোৰ মা আৰু মই, আৰু মোৰ মা অসুস্থ হয় বৰ্তমান। এই খবৰটো পাই কিনে বহুত বেছি অসুস্থ হৈছে, সেইকাৰণে আৰু বহু আশাৰে এই শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীৰ অৱস্থা ইয়াত। DMLT বা নাৰ্ছিঙৰ নামত গুৱাহাটীৰ পৰাও ছাত্ৰ ছাত্ৰী ইয়ালৈ অনা হৈছে, ছাত্ৰী অনা হৈছে। মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। গুৱাহাটীৰ পৰা অহা ছাত্ৰীসকলো ইয়াৰ ভিতৰত আছে, মই যাব বিচাৰিম তেওঁলোকৰ কাষ। ছাত্ৰ সন্থাৰ ল'ৰা ইয়াতে আছে, মই তোমালোকৰ কাষলৈ আহিব বিচাৰিছোঁ। ইয়াতে দীৰ্ঘদিনৰ পৰা এই ভুৱা শিক্ষানুষ্ঠানখন চলি আছে, তোমালোকে একো গম পোৱা নাছিলা নেকি? এতিয়া কি ক'বা? চাওক, যিহেতু পশ্চিম নলবাৰী অঞ্চলৰ চামতা অঞ্চলটো এটা শৈক্ষিক ক্ষেত্ৰত বহুত ডাঙৰ এটা অঞ্চল, তাৰ ভিতৰত যি চামতা পেৰামেডিকেল এইখনে যিহেতু আপোনাৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ বিগত বৰ্ষবিলাকৰ যি জীৱনক লৈ হেতালি খেলিলে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই জীৱনক লৈ হেতালি খেলাৰ বাবে আমি গৰিহণা তেখেতসকলক দিছোঁ, গৰিহণাযোগ্য এই কথাটো। আৰু আমি ছাত্ৰ সন্থাৰ স্পষ্ট মত যে যি বিগত এই যি বছৰত যি ছাত্ৰ ছাত্ৰীক মিছা প্ৰলোভনেৰে যি এডমিশ্যন দি পেলাই তেখেতসকলৰ যি বিগত অমূল্য শিক্ষাবৰ্ষক এটাক তেখেতসকলে নষ্ট কৰিলে, তাৰ কিন্তু ক্ষতিপূৰণ এই স্বত্বাধিকাৰগৰাকীয়ে দিব লাগিব, ক্ষতিপূৰণ দিব লাগিব। ৰাজীৱ, মই এই মুহূৰ্তত মই ক্লাছৰুমৰ ভিতৰ ভাগ দেখুৱাব বিচাৰিছোঁ। এনেকুৱা ধৰণে একোটা ক্লাছৰুম আৰু এনেকুৱা ধৰণৰ একোটা ক্লাছৰুমেৰে চলি আছে এখন পেৰামেডিকেল, য'ত নাৰ্ছিঙৰ লগতে ইয়াত DMLT লেবৰেটৰীৰ শিক্ষা দিয়া হয় আৰু 4গৰাকী ফেকাল্টি আছে। এতিয়া সকলো কিন্তু সন্দেহৰ আৱৰ্তত আহি পৰিছে। আৰু এই মুহূৰ্তত মই এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ, এই যে পেৰামেডিকেলসমূহ আছে বা স্বাস্থ্যজনিত শিক্ষানুষ্ঠানসমূহ আছে, এই শিক্ষানুষ্ঠানসমূহ পৰ্যবেক্ষণ কৰাৰ কাৰণে জিলা পৰ্যায়ত এখন কমিটি আছে। জিলা পৰ্যায়ত DC, জইণ্ট ডিৰেক্টৰ বা আৰক্ষী অধীক্ষকক লৈ এখন সমিতি আছে, যি সমিতিয়ে সময়ে সময়ে এই ধৰণৰ শিক্ষানুষ্ঠানসমূহৰ পৰ্যবেক্ষণ কৰিব লাগে, বা যি সমিতিয়ে এই শিক্ষানুষ্ঠানসমূহ আচলতে বৈধ নে অবৈধ, এই শিক্ষানুষ্ঠানসমূহৰ তেওঁলোকৰ নথি পত্ৰ আছে নে নাই, সেই কথা কিন্তু জিলা আয়ুক্তৰ লগতে যিগৰাকী জিলা স্বাস্থ্য বিষয়া থাকে তেওঁ পৰ্যবেক্ষণ কৰিব লাগে। কোনোদিন কিন্তু সেই নকৰাৰ কাৰণে 2014 চনৰ পৰা যে এই শিক্ষানুষ্ঠান চলি আছে, পৰেশ বৰ্মন নামৰ এগৰাকী ব্যক্তিয়ে চলাই থকা এই শিক্ষানুষ্ঠান, এনেকুৱা একোটা ক্লাছৰুমত নাৰ্ছিং ক্লাছ হয়, লেবৰেটৰী টেকনিচিয়ানৰ ক্লাছ হয়, আৰু তেওঁলোকক ইণ্টেনচিভৰ নামত কোনোবা সাধাৰণ ডায়েগনষ্টিক চেণ্টাৰত পঠাই দিয়া হয়, য'ত তেওঁলোকে আচলতে কোনো যি উপযুক্ত শিক্ষা, গুণগত শিক্ষা লাভ কৰিব লাগে, একো শিক্ষা লাভ নকৰে বুলি ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে কৈছে। অথচ সেই ছাত্ৰ ছাত্ৰীয়ে গৈ কোনো মানুহৰ ৰোগীৰ পৰীক্ষা কৰিব, তেওঁলোকে পৰীক্ষা কৰা সেই ৰিপৰ্ট মতে চিকিৎসকে বিধান দিব, ঔষধ লিখিব। এনেকৈ ৰাজ্যত আচলতে স্বাস্থ্য বিভাগ
বিভাগটো চলি আছে স্বাস্থ্য বিভাগত প্ৰকৃততে মানুহে কেনেধৰণে এটা বিপদ সংকুল পথলৈ গৈ আছে এই কথাবিলাকে কিন্তু প্ৰমাণ কৰে কাৰণ এনেকুৱা পেৰামেডিকেলৰ ষ্টুডেণ্টে যেতিয়া পৰীক্ষা কৰি ৰিপৰ্ট দিব সেই ৰিপৰ্টৰ ভিত্তিত চিকিৎসকে চিকিৎসা কৰিব তেতিয়া নিশ্চয় সহজে অনুমেয় হ'ব সেই চিকিৎসা কেনেকুৱা চিকিৎসা হ'ব ইয়াৰ পিছতো অসম চৰকাৰৰ যি শিক্ষা বিভাগ বা স্বাস্থ্য বিভাগ তেওঁলোকে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেইটো কিয় কৰা নাই কেনেকৈ চলি থাকিব পাৰিলে এই পেৰামেডিকেল অনুষ্ঠান মই তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ কিমান দিনৰ পৰা ইয়াত পঢ়ি আছিলা 2 বছৰ হ'ল দেউতা কি কৰে দেউতাই খেতি কৰে কিমান টকা গ'ল এইখনত মোৰ 1 লাখ মান গ'ল আৰু এয়া আপোনালোকে শুনক 1,80,000 1,10,000 1,20,000 টকা একোগৰাকী ছাত্ৰ ছাত্ৰীয়ে খৰচ কৰিছে আৰু সেই পেৰামেডিকেলৰ নামত তেওঁলোকৰ পৰা সেই টকা লুটি তেওঁলোকৰ জীৱনটো বিপদাপন্ন কৰি এতিয়া এইদৰে তেওঁলোকক ভাবুকি দিছে চামতা পেৰামেডিকেলৰ স্বত্বাধিকাৰী পৰেশ বৰ্মনে কেনেকৈ অবৈধভাৱে এই শিক্ষানুষ্ঠানখন চলি আছিল সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন নলবাৰী জিলা প্ৰশাসন নলবাৰী আৰক্ষী প্ৰশাসনে কেনেকুৱা কি ব্যৱস্থা এই পৰেশ বৰ্মন তথা এই চামতা পেৰামেডিকেলৰ বিৰুদ্ধে গ্ৰহণ কৰে সেয়া অত্যন্ত লক্ষণীয় বিষয়